এতিয়া চোৱা 24 নম্বৰ কি কৈছে, if the first three terms of an AP are B, C and 2B, then find the ratio of B and C. তার মানে ইয়াত ফার্স্ট সেকেন্ড থার্ড A1 দিয়া আছে, A2 দিয়া আছে, A3 দিয়া আছে, হ্যাঁ না? তো A1 দিয়া আছে B, এটো C, এটো 2B। তার মানে AP2 কেনেকৈ দিয়া আছে, B আছে, C আছে, 2B আছে, এনেকৈ আছে AP2। বুঝি পাইছা? তো এতিয়া আমাৰ ৰেচিঅ'টো কি কৈছে, ৰেচিঅ'টো ওলাব লাগে। দেন ফাইন্ড দ্য ৰেচিঅ' অফ বি এণ্ড চি। তাৰ মানে বি আৰু চিৰ ৰেচিঅ', বি আৰু চিৰ ৰেচিঅ'টো ওলাব লাগে। বুজি পাইছা? তো ইয়াত চোৱা, তো এপি হ'ব গ'লে কি কমন ডিফাৰেন্স ইকুৱেলটো হ'বই লাগিব, হয়নে? কমন ডিফাৰেন্সটো ইকুৱেল হ'ব লাগিব। তো কমন ডিফাৰেন্স ইকুৱেল হ'লে তো আমি লিখিম যে এপি হয় নহয়, তো কমন ডিফারেন্স কি হব, কমন ডিফারেন্স ইকুয়াল মানে সেম হব লাগিব, সেম, হয় না? দেন আমি কি লিখিব আৰু, দেন আমি এইটোৰ পৰা A2 মাইনাস A1 কৰিব পাৰো, আকৌ এইটোৰ পৰা এইটো, আকৌ এইটোৰ পৰা এইটো বাদ দিব পাৰো। তো A2 পৰা A1, আকৌ A3 পৰা A2 বাদ দিব পাৰো, A3 পৰা A2। তো কমন ডিফারেন্স কি হ'ব, আমাৰ সেমে আহিব। এইটোৰ পৰা বাদ দিলে যি আহিব, এইটোৰ পৰা এইটো বাদ দিলেও সেমে আহিব, ইকুৱেলে আহিব, হয় না? তো ইয়াত A2 কিমান আছিল, A2 আছিল C, A1 আছিল B, ইজিক্যাল টু A3 কিমান, A3 আছিল তোমাৰ 2B, আৰু A2 কিমান আছিল C। বুজি পাইছা? তো এতিয়া এইটো বি বৰ এফালে লৈ আহা, চি বৰ এফালে লৈ যোৱা। চি এইটো মাইনাছৰ চি আছে, ইফালে আহি প্লাছৰ চি হ'ব। এইটো ইয়াত 2B আছে, এইটো ইফালে গৈ প্লাছৰ B হ'ব। তো ইয়াত কি থাকিব, 2C থাকিব, ইয়াত কি থাকিব, 3B থাকিব, হৈছে? তো এতিয়া ৰেচিঅ' চোৱা, ৰেচিঅ'টো কি হ'ব, বিটোক যদি ইফালে লৈ আহা আৰু 2টোক যদি ইফালে দিয়া, তো ৰেচিঅ' হৈ গ'ল। তো ৰেচিঅ' কৈছে নহয় B বাই C, বিটো ওপৰত থাকিব লাগিব, তেন্তে চিটো ইফালে লৈ আহা। তো চোৱা, চিটো এইফালে তলত, বিটো ওপৰতে, চিটো তলত, হৈছে? তো এতিয়া চোৱা, চিৰ লগত কিমান ইনটু কৰিলে 2C আছে নহয়, তো চিৰ লগত কিমান 2 ইনটু কৰিব লাগে, বিৰ লগত কিমান লাগে 3। এটা জাষ্ট ক্ৰছ, এইটো মাইণ্ড কৰা এবাৰ, ক্ৰছ কৰিছোঁ, ক্ৰছ কৰি আকৌ এইটো ওপৰৰ লাইনটো পাওঁ, হয় না? তো এইটো কি হৈছে 3B আৰু এইটো 2C। তো জাষ্ট এইটো কি হ'ল B:C, বিৰ ৰেচিঅ'। তো এইটো আমি কি লিখিব পাৰোঁ, B:C, তার মানে B:C, B ডিভাইডেড বাই C এনেকৈ লিখিব পাৰোঁ, ইজিক্যাল টু 2:3। এইটো ৰেচিঅ'টো আমি এনেকৈ লিখিব পাৰোঁ। বুজি পাইছা?